যদি আমি খিলঞ্জীয়া মানুহ নহয় আমাক ইয়াতে গুলিয়াই মাৰক। আজি 2-3 দিন পিছত আমাৰ ঈদ আছে, আমাৰ ল'ৰা ছোৱালী কেনেকুৱা অৱস্থাত আছে। আমাৰ মাটিখিনি আদানী আম্বানীক জনে টাকা দি থাকক, কিন্তু আমাৰ এই খিলঞ্জীয়া মানুহখিনিক আপুনি হাৰাচমেণ্ট নকৰিব। আমাক সংস্থাপন দিয়ক, নহ'লে আমাক গুলি কৰি মাৰক চৰকাৰে প্ৰত্যেকক। ইয়াতে যেতিয়া অকস্মাত যদি মৃত্যু হয়, আমি নিজা ঘৰতে নহ'লে যাব নোৱাৰো, আমি পথাৰতো হ'লে যাব লাগিব আমি। মই আকৌ খবৰটো মোৰ 3টা পাকা ঘৰ আছিল, 3টা ভাঙিছে। মই বৰ্তমান আছো পলাশবাৰীৰ বঙৰা গাঁৱৰ ইছলামপুৰ অঞ্চলত। ইয়াত যোৱা 14 মাৰ্চ তাৰিখে প্ৰশাসনে ইয়াত 5 শতাধিক লোকৰ ঘৰত উচ্ছেদ অভিযান কৰিছিল। আৰু বৰ্তমান উচ্ছেদিত লোকসকল কেনে পৰিৱেশত আছে এই সকলোবোৰে বুজ ল'বলৈ আজি আমি উপস্থিত হৈছোহি ইছলামপুৰত। ইয়াত চৰকাৰৰ মতে এই যিখিনি ইছলামপুৰৰ মাটি এইখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ, কিন্তু যোৱা 13 মাৰ্চ তাৰিখে হাইকোৰ্টে এখন ষ্টে অৰ্ডাৰো দিছিল যে ইয়াত এতিয়া এভিকশ্যন কৰিব নালাগে। তৎসত্ত্বেও কিন্তু প্ৰশাসনে 14 মাৰ্চত ইছলামপুৰ অঞ্চলত JCB আৰু ডাম্পাৰ দি এই সকলোবোৰ ঘৰৰ ওপৰত উচ্ছেদ কৰা গ'ল। এই উচ্ছেদত কমেও 500 লোকৰ ঘৰ ভাঙা হৈছিল। এই উচ্ছেদিত লোকসকল এতিয়া টেম্পৰৰী কেম্প বান্ধি ইয়াতে আছে। মই এই উচ্ছেদিত লোকসকলৰ লগত আছোঁ। মই গম পাইছোঁ যে এইখিনি মাটি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আছিল। এই লোকসকলৰ পৰা জানিব বিচাৰিল তেওঁলোকে মাটি কেতিয়া ক্ৰয় কৰিছিল, তেওঁলোকে ইয়াত কেতিয়া আহিছিল, এই সকলোবোৰ দিশ আমি কথা পাতিম। আৰু বৰ্তমান তেওঁলোক কেনেকুৱা পৰিস্থিতিত আছে। ইছলামপুৰ অঞ্চলত আপোনালোকে মাটি কেতিয়া কিনিছিল? মেম আমি মাটি কিনিছিলোঁ প্ৰায় 2000 চন আৰু 2001 চন তেনেকুৱা চনতে আমি কিনিছিলোঁ। বানপানীত গৰা খহনীয়াৰ কবলত সকলোৱে গৃহ আহতা হৈছে, সকলোৱে ঘৰ দুৱাৰ, আমি সকলো সৰ্বশ্ৰান্ত হৈ কেনে ইয়াতে আমি মাটি ক্ৰয় কৰিছিলোঁ। আমি যিখিনি মাটি কিনিছোঁ সেই মাটিটো আছিলে 1904 চন 5 চনত তেতিয়াৰ পৰাই আছে। এই মাটিটো আছিলে প্ৰথমতে ৰতন আলী দেৱানৰ নামত। ৰতন দেৱানৰ উত্তৰসূৰী তেখেতৰ আজগৰ আলী দেৱান, কুতুব আলী দেৱান, চাবিৰ আলী দেৱান তেখেতসকলৰ নামত আছিলে। পিছত পূৰ্বৱৰ্তী সময়ত আমি মাটিটো ক্ৰয় কৰিছিলোঁ আজগৰ আলী দেৱানৰ পৰা। আমি প্ৰথমতে যেতিয়া আমি ইয়াতে আহিছিলোঁ মাটি কিনিছিলোঁ তেতিয়া আমি গম পোৱা নাছিলোঁ যে এইবাৰ ট্ৰাইবেল বেল্টৰ মাটি হয়। আমাৰ যিখিনি মানুহে ইয়াতে মাটি ক্ৰয় কৰিছে সকলোৱে শিক্ষা দীক্ষাৰ ফালৰ পৰা বহুত পিছপৰা। আমাক প্ৰায় 3বাৰমান আমাক ব্ৰহ্মপুত্ৰই আমাক সৰ্বশ্ৰান্ত কৰিছে পৰিয়াল। তাৰপিছত আমি ব্ৰহ্মপুত্ৰৰ পৰা আমি মানে বহুত হাৰাশাস্তি পাই, কিন্তু আমি এনেকুৱা লাগিছিলে যে ব্ৰহ্মপুত্ৰৰ পৰা আমাক পৰিত্ৰাণ লাগে। তেনেকুৱা অৱস্থাতে আমি এইখিনি জেগাত আমি মাটি পালোঁ। আমি মাটি ক্ৰয় কৰি থাকিলোঁ। আজি 25 বছৰ ধৰি আমি প্ৰায় 25-30 বছৰ ধৰি ইয়াতে বসবাস কৰি আছোঁ। আৰু যেতিয়া আপোনালোকে ঘৰ বান্ধিছিলে তেতিয়া যিহেতু যিখিনি আমাৰ পাৰ্মিশ্যন ল'বলগীয়া হয়, চৰকাৰী পাৰ্মিশ্যন ল'বলগীয়া হয়, লাইট পোষ্ট আছে দেখিছোঁ মই ইয়াত, এই সকলোবোৰ সুবিধা পাইছিল নেকি? হয় পাইছিলোঁ মেম। আমাক চৰকাৰীভাৱে আমাক আঁচনিও দিছে, চৰকাৰী গৃহ দিছে আমাক সকলোকে। আমাৰ ইয়াতে পানী যোগানৰ আঁচনি আছে, আমাৰ ইয়াতে স্কুল আছে, সকলোবিলাক সুবিধা চৰকাৰৰ আমি পাই আহিছোঁ। যেতিয়া নদী খহনীয়া হয়, নদী খহনীয়াত 2005 চনত আমি ইয়াতে উঠি আহিছিলোঁ। প্ৰথমতে আমি ইয়াতে নাছিলোঁ, অন্য জেগাত আছিলোঁ। তাত মানে আছাম ৰাইফল বুলি কয় 2011 চনত অধিগ্ৰহণ কৰিছিল। কৰাৰ পিছত আমি 9 ঘৰ মানুহ তাৰ মানে ভিতৰত পৰি গৈছিলোঁ। পৰি যোৱাৰ পাছত আমাক মানে SDC তেতিয়া আছিল আমাৰ নিবেদন পাটোৱাৰী আৰু মানে মণ্ডলে আহি আমাক মাটি জুখি 9 ঘৰ মানুহ ইয়াতে বহাই দিছিল। বহাই দিয়াৰ কাৰণে আমি ইয়াত নিশ্চিন্ত মানে বহি আছোঁ আৰু আমি অফিচৰ লগত অহা যোৱা কৰিছোঁ। আমি যাৱতীয় নথি পত্ৰ দিয়া নাই, কিন্তু সিহঁতে কৈছে যে আপোনালোকে বহি থাকক, কাগজটো আপোনালোকে পাব নহয়, আপোনালোকৰ চিন্তা নাই একো। আৰু সেইকাৰণে আমি একো বস্তু বাহিনী আমি একো ওলোৱাই নাই। আমি একো গমেই নাপালোঁ যে আহি আমাৰ ঘৰতো মানে JCBৰ মানে ঢাকা পৰিয়ে গ'ল। আৰু গতিকে চৰকাৰক আমি আহ্বান জনাওঁ, যদি আমি খিলঞ্জীয়া মানুহ নহয় আমাক ইয়াতে গুলিয়াই মাৰক। আজি 2-3 দিন পিছত আমাৰ ঈদ আছে, আমাৰ ল'ৰা ছোৱালী কেনেকুৱা অৱস্থাত আছে। মোৰ ল'ৰাজনে পৰীক্ষা দিব নাপালে, মই তাত বহিয়ে ওলাব নোৱাৰিলোঁ। আমি চৰকাৰক আমি দাবী কৰোঁ, আমি খিলঞ্জীয়া মুছলমান হয়, আমি গৰীয়া হয়, গতিকে আমাক সংস্থাপন দিবই লাগিব। তাৰ কৰি আমি ক'বা একো জাগাই নাপাওঁ আৰু মানে আমাৰ ওলাই নাই মুখৰ পৰা আৰু একো। আমি কি কওঁ? এভিকশ্যনৰ কাৰণটো বিশেষকৈ মই গোপন সূত্ৰে জনামতে কোনোবা বনিয়া গোষ্ঠী হয়তো ইয়াত বহাৰ যোজা চলাইছে। কিন্তু এটা মই দুখ পাইছোঁ এইকাৰণে, মই ধাৰাপুৰ বঙৰা আঞ্চলিকৰ গৰিয়াৰ মই সভাপতি। এই গৰিয়াৰ সভাপতি হোৱাৰ পিছত মোৰ ঘৰত আজি বুলডেজাৰ
গৌৰৱ আৰু অহংকাৰে কৈছিলোঁ যে আমি অসমৰ কাৰণে যুঁজি মাৰোঁতে যি যাম, কিন্তু তাৰ পৰিৱৰ্তে সময়ত দেখা পালোঁ যে আমি গুৰীয়া শব্দটো হৈ আৱেগিকহে হ'ব পাৰোঁ, কিন্তু আমাৰ কাৰ্যকৰী একো নহ'ল। চিমনাৰ ফুটি থকা তথ্য যদি আপোনালোকে চায়, আমি 1923-28 চনত মাটি যি গৰাখহনীয়াৰ কবলত গুচি গৈছিল, সেই তথ্যবিলাক কিন্তু আমাৰ আছে। তাৰ স্বত্তেও এটাই আমাৰ অজুহাত দেখালে যে আমি ইয়াত অবৈধভাৱে দখল কৰিছোঁ। আপোনালোকে আমাৰ স্বীকৃতিটো কেনেকৈ আমি যে অবৈধ বুলি আপোনালোকে তথ্যটো ক'ত পালে? আমাৰ ওপৰ মহলক জনাওঁ যে আমাৰ বৰ্তমান ৰমজান মাহ চলি আছে। ৰমজান মাহত যে ৰোজা ৰাখিব লাগে, সেই ৰোজা ৰখাৰ যিখিনি আমাৰ খোৱা যোগাৰ, সেইখিনি আমাৰ বৰ্তমান তাৰিখত নাই। আনকি থকা জেগাখিনি আমাৰ নাই, ত্ৰিপাল এখন টানি কিবাকে ৰখি আছোঁ। আমাৰ মাটিখিনি আদানী আম্বানীক যোনে দিয়ে তাকে দি থাকক, কিন্তু আমাৰ এই খিলঞ্জীয়া মানুহখিনিক আপুনি হাৰাচমেণ্ট নকৰিব। আপুনি আমাক সংস্থাপন দিয়ক, আমি ভূমিহীন মানুহ হিচাপে, নহ'লে আমাক গুলি কৰি মাৰক চৰকাৰে প্ৰত্যেককে। মই এইখিনিয়ে ক'ব লগা। মানে অমানৱীয়ভাৱে যিটো কৰা হ'ল, এইটো আচলতে দুৰ্ভাগ্যজনক ঘটনা। কিন্তু এতিয়া আমাৰ এই অলপ আগতে যে 13 মাৰ্চত আমাৰ যিটো হাইকোৰ্টে অৰ্ডাৰ দিছে, এইটো ষ্টে অৰ্ডাৰ আছিলে, এইটো ষ্টে অৰ্ডাৰ লিখিছে তেখেতসকলে আমাক। এইটো লাষ্ট অন 33/2026 এইটোলৈ আমাক ৰখিব দিছিলে, কিন্তু এইটো অৰ্ডাৰো তেখেতসকলে নামানিলে। আমাৰ এই ৰমজান মাহত আমি ৰোজা ৰাখিব লাগে, তাৰ ভিতৰত আমি ৰোজা ৰাখিব পৰা নাই। সৰু সৰু ছোৱালী কেঁচুৱা আছে, আজি 6 মাহ 7 মাহ কেঁচুৱা আছে, কেঁচুৱা যে পথাৰত পৰি আছে। আমাক এই ফেচন কৰিব নাগিছিল, কেনেকৈ আমাৰ কমচে কম আমাৰ হেৰিটো চাব লাগিছিল, ঈদটো চাব লাগিছিল। সেইখিনি কাৰণে আমাৰ কাৰো দয়া নাই। কেতিয়াবা শব্দ নোলায় কথা পাতিবৰ কাৰণে। 1950 চনৰ পৰাই পৰাচপাৰীত গৰাখহনীয়াত যিখিনি ক্ষতিগ্ৰস্ত লোক, সেই সকল লোকে ইয়াত বিভিন্ন সময়ত ইয়াত বসবাস কৰিবলৈ আৰম্ভ কৰিছিল ইছলামপুৰ অঞ্চলত। আৰু 2004 চনৰ পৰা বহু লোক ইয়াত অৱস্থিত হৈছিল। বিভিন্ন জনৰ পৰা মাটি ক্ৰয় কৰিছিল, আৰু যিসকলৰ পৰা মাটি ক্ৰয় কৰিছিল তেওঁলোক কিন্তু মুছলমান সম্প্ৰদায়ৰে মানুহ আছিল। আৰু এই লোকসকলৰ পৰা কথা পাতি গম পালোঁ যে এই লোকসকলে অৱগত নাছিল যে এই মাটিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ হয়। কিন্তু সেই যি কি নহওক, হাইকোৰ্টে এটা ষ্টে অৰ্ডাৰ দিছিল যোৱা 13 মাৰ্চত। কিন্তু 14 তাৰিখে এই হাইকোৰ্টৰ অৰ্ডাৰটো থকা স্বত্তেও 14 তাৰিখে এই লোকসকলক ইয়াৰ পৰা এভিকশ্যন কৰা হ'ল। সঁচাকৈ এটা দুৰ্ভাগ্যজনক পৰিস্থিতি। সকলো লোকৰে এটা পকী ঘৰ আছিলে, সময় দিয়া নহ'ল তেওঁলোকক। খুব অমানৱীয়ভাৱে এই যিটো এভিকশ্যন কৰিলে, এইসকল কিন্তু লোক অচিনাকি নহয়, এইসকল খিলঞ্জীয়া মুছলমান লোক হয়। এই ৰমজান মাহ চলি থাকোঁতে, ঈদলৈ মাত্ৰ আৰু 2-3 দিনমান থাকোঁতে এই লোকসকলৰ আজি না ৰমজান মাহৰ ৰোজা ভালকৈ ৰাখিব পাৰিছে, না ঈদৰ কিবা প্ৰস্তুতি চলাব বিচাৰিছে। এই সকলোবোৰ কথা কিন্তু খুব লক্ষণীয়। য'ত মই বহি আছোঁ বৰ্তমান, আপোনালোকে নিশ্চয়কৈ দেখিছে, এয়া টাইলযুক্ত এটা পকী ঘৰ আছিলে। এইটো এটা টাইলছৰ এটা ভাল ধুনীয়া এটা চাগে এটা পকী ঘৰ আছিলে। আৰু এই ঘৰটো উচ্ছেদ কৰাৰ পিছত এই লোকসকলে বৰ্তমান ত্ৰিপাল দি পেলাই ইয়াতে অস্থায়ীভাৱে ইয়াতে তেওঁলোকৰ ঘৰতে তেওঁলোকৰ যিটো ভেটি তাতে আছে। দেখিছে কিটো পৰিস্থিতিত তেওঁলোক আছে, খুবেই হৃদয় বিদাৰক। কালিলৈকে যিখন সপোনৰ ঘৰ আছিল, সেই ঘৰখন আজি চুৰমাৰ হৈ গ'ল। এই লোকসকলে বাৰে বাৰে মোৰ আগত যিখিনি কথা ব্যক্ত কৰিছে, তাৰ পৰা মই এটা কথাই গম পাইছোঁ যে তেওঁলোকে অৱগত নাছিল ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি বুলি। এতিয়া আমি মাইকী মানুহ, এতিয়া আমি ক'তো মাটি নাই, ক'তো যাব লগা নাই, বা লেট্ৰিন বাথৰুম কৰিব পৰা নাই, চলিক খাদ্য খুৱাব পৰা নাই। আমি এতিয়া ভাষাই হ'ল নাহে বাইদেউ, কি ক'ম আৰু। 3টা চলি বাচ্চাই লাষ্ট পৰীক্ষা, কেনেকৈ যে দিছে চলি, আল্লাহ একমাত্ৰ আল্লাহ মালিকে জানে। ঘৰত খাৱা পানী ব্যৱস্থা নাই, খাৱা হেৰি নাই, ঘৰ দুৱাৰ ভাঙি এনেকুৱা কৰিছে। ওপৰৰ পৰা তিৰবল আহিছে, তিৰবলৰ তলত পানী ভৰি আছে, থাকিব লগা জেগা নাই। আজি 30টা ৰোজা, 28টা ৰোজা ৰাখিলোঁ। আমাক আকৌ ভাত শান্তি কৰি খাবা নিদিলা, মানুহে ভাঙিলা, নদী ভাঙিলা। আমি ক'ত যাই খাম? খাবাৰ ভাত নাই, খাবাৰ পানী নাই, চব আমাৰ থাকা খান তিৰবলো নোহোৱা হৈছে। বতাহ উৰে লৈ গৈছে, ৰাতি বতাহ বৰষুণত ভিজি আছে চব। কিয় আমাক এইখিনি কৰিলা? আমাক গুলি কৰি মাৰি থৈ যাব লাগে। আমাক এটা দুনিয়াত থাকিব লাগে, আপত্তি নাই, আমাৰ শান্তি নাই অন্তৰত। এতিয়া এক্সাম চলি আছে, সিহঁতে ভালদৰে
শুনা কৰিব পৰা নাই, পৰীক্ষা দিব পৰা নাই। এনে সময়তে মামাই আমাক উচ্ছেদ কৰিলে। 15 তাৰিখ আছিল, সেইদিনাই এই বৰষুণৰ মাজত মানে তিৰপলৰ তলিত তাৰমানে এনেকুৱাকে বাচ্ছা লৈ আছো, মানে ওপৰৰ পৰা বৰষুণ পৰিছে, ইফালে শিল পৰিছে, সেই বাচ্ছা লৈ মই বৰষুণৰ মাজত দি আছো। কিন্তু এনেকুৱা দুখ হৈছে মানে আমাৰ শান্তি নাই। আমি বন্ধনৰ পৰা লোন লৈ এই গোল্ড লোনৰ পৰা লোন লৈ ঘৰখিনি বনাইছিলোঁ। মই নাপালোঁ, গোটেই ভাঙি দিলে, গুড়া হৈছে চব। মোৰ এই পাছফালে যিটো ঘৰ আছে, এয়া এখেত হ'ল তেওঁৰ মানে ঘৰৰ গৰাকী, আৰু তেওঁলোকক কিন্তু সময় দিয়া নহ'ল। আপোনালোকে দেখা পাইছে যে কম্বল পৰি আছে, আঁঠুৱা পৰি আছে, বিভিন্ন ধৰণৰ সা সামগ্ৰী কিন্তু পৰিয়ে থাকিল যেতিয়া উচ্ছেদ হৈছিলে। হাইকোৰ্টৰ ষ্টে অৰ্ডাৰ থকা স্বত্তেও ইয়াত কিন্তু উচ্ছেদ কৰা গ'ল। তেওঁলোকৰ এটাই দাবী, তেওঁলোকৰ পুনৰ সংস্থাপনৰ দাবী। তেওঁলোকৰ এটাই কথা, তেওঁলোক অচিনাকি মানুহ নহয়, তেওঁলোক সংখ্যালঘু গৰীয়া সম্প্ৰদায়ৰ লোক। কিন্তু যদি তেওঁলোক খিলঞ্জীয়া লোক, তেওঁলোকৰ এটাই প্ৰশ্ন, তেওঁলোকৰ ওপৰত বুলডোজাৰ কিয় চলোৱা হ'ল? মই আফ্ৰিদা হুছেইন, কেমেৰা পাৰ্চন শ্যামলৰ লগত, ইছলামপুৰ, বঙৰা, পলাশবাৰী।